আজিৰ এই স্মৰণীয় মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা অসমৰ মহামহিম ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী ডাঙৰীয়া, আজিৰ অনুষ্ঠানৰ মধ্যমণি অৰ্জুন শ্ৰী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰীসভাত মোৰ সন্মানীয় সতীৰ্থ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়া, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী তথা আজিৰ সভাৰ প্ৰধান উদ্যোক্তা শ্ৰী বিমল বৰা ডাঙৰীয়া, উপস্থিত সন্মানীয় বিধায়কসকল, অসমৰ ক্ৰীড়া পৰিয়ালক প্ৰতিনিধিত্ব কৰা সন্মানীয় ক্ৰীড়া সংগঠকসকল, আমাৰ আজিৰ সভাত উপস্থিত খেলুৱৈসকল আৰু ভদ্ৰমণ্ডলী, আজিৰ দিনটো অসমৰ ক্ৰীড়া জগতখনৰ বাবে এটা অত্যন্ত স্মৰণীয় দিন। অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত তথা এছিয়ান গেমছত সোণ ৰূপ পদক বুটলা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আপোন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন। ইতিমধ্যে তেখেতৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনত আমি দেখিছোঁ যে কি ধৰণে 1966 চনত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰিছিল। 70ৰ এছিয়ান গেমছতো 1600 মিটাৰ ৰিলেত তেখেতে ৰূপৰ পদক আমাৰ দেশলৈ কঢ়িয়াই আনিছিল। সেই সময়ৰ পৰিৱেশ আমি সকলোৱে দেখিছোঁ আৰু তথ্যচিত্ৰখনত দেখিছোঁ যে কেনেকৈ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ সেই বিজয় আসাম ট্ৰিবিউনত সেই সময়ত এটা কলমত এটা সৰু নিউজ হৈছিলে। আৰু আজি আমাৰ খেলুৱৈসকলে যি পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন সমাজ ব্যৱস্থা পাইছোঁ, য'ত ক্ৰীড়াৰ সন্মান জনোৱা হয়, আদৰ জনোৱা হয়, সেই পৰিৱৰ্তনৰো সমাজখন আমি দেখিছোঁ। ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্ম দিৱসত অসমবাসী ৰাইজৰ হৈ মই তেখেতক ওলগ যাচিছোঁ আৰু নেদেখা জনৰ ওচৰত তেখেতৰ সুদীৰ্ঘ জীৱন কামনা কৰি আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। আজিৰ দিনটো অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে আৰু এক গৌৰৱময় দিন। সাধাৰণতে আমি ক্ৰীড়াৰ ক্ষেত্ৰত বহু সময়ত আমাৰ যি কীৰ্তি বা আমাৰ যি খ্যাতি পদক প্ৰাপ্তিৰ দিনাখনৰ পিছ মুহূৰ্তৰ পৰাই নোহোৱা হৈ যায়। কিছু ভাগ্যৱান থাকে, তাক বহুতে মনত ৰাখে, আৰু আন কিছু ব্যক্তি পাহৰণিৰ গৰ্ভত বিলীন হৈ যায়। বিশেষকৈ টিম ইভেণ্টত যিসকলে পাৰ্টিচিপেট কৰে তেখেতসকলৰ বিষয়ে আমি বহুত কথা জানিব নোৱাৰোঁ। আজি আমি দেখিছোঁ যে ভাৰতৰ সিদিনা যি অলিম্পিক হৈ গ'ল, হকী টীমে স্বৰ্ণ পদক পালে, কিন্তু হকী টীমৰ গোটেই সদস্যসকলৰ নাম হয়তো আমি একেমুখে কোনেও স্মৰণ কৰিব নোৱাৰে ব্ৰঞ্জৰ পদক পোৱাৰ পিছতো। মহিলা হকী দল খুব ভাল খেলিছিল, আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। হয়তো প্লেয়াৰ্ছৰ নাম আমি সকলোৱে ক'ব নোৱাৰোঁ। দেশ আৰু জাতিটোৰ নামটোৱে তেওঁলোকৰ লগত সমাহিত হৈ থাকে। ব্যক্তিগত গেমছত আমি যেতিয়া কীৰ্তিমান স্থাপন কৰোঁ, সমাজে বহুত দিনলৈ মনত ৰাখে।
মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মোৰ বাতৰি কাকতত মই প্ৰায়ে বাতৰি দেখিছিলোঁ যে বিভিন্ন সময়ত আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকল আজি আৰ্থিক অনাটনত তেওঁলোকে এক প্ৰকাৰ আৰ্থিক অনাটনৰ মাজেদি তেওঁলোকে নিজৰ জীৱন পালন কৰিছে। আনহাতে বহু আমাৰ মাজত খেলুৱৈ আছিল আৰ্থিক অভাৱ নাথাকিলেও সমাজৰ বা চৰকাৰৰ স্বীকৃতিৰ পৰা তেওঁলোক বঞ্চিত হৈ আছিল। অসম চৰকাৰে দুটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ যে যিসকল নেশ্যনেল গেমছ বা যিসকলে এছিয়ান গেমছ, কমনৱেলথ গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ আদিত অসমৰ হৈ পদক উপাৰ্জন কৰিছে, আইদাৰ এজ এ টিম মেম্বাৰ অৰ ইণ্ডিভিজুৱেলি, আমি তেখেতসকলক এই 3 ছেপ্টেম্বৰৰ দিনটো, যিটো দিনত অসমৰ ক্ৰীড়া জগতখনে বিশ্বৰ আকাশত মূৰ দাঙি থিয় হৈছিল, এই দিনটোত আমি তেওঁলোকক সম্বৰ্ধিত কৰিম। আৰু আটাইতকৈ ডাঙৰ কথা যে যিসকলে চৰকাৰী চাকৰিত নাই তেওঁলোকক আমি ক্ৰীড়া পেঞ্চনেৰে সন্মানিত কৰিম। অৰ্থাৎ আজিৰ দিনটোত আমি এক প্ৰকাৰ যে আমাৰ যিমান খেলুৱৈ আজিলৈকে নেশ্যনেল গেমছত বা আন এছিয়ান গেমছত হওক আন ধৰণৰ খেলত পদক পাইছিল আৰু চৰকাৰী চাকৰিত তেওঁলোকে সোমোৱা নাই, তেওঁলোকক আমি স্পৰ্টছ পেঞ্চন দিম আৰু সেই সংখ্যাটো হ'ল 99 জন। অৰ্থাৎ 99 প্লেয়াৰ্ছক আজি আমি স্পৰ্টছ পেঞ্চন দিম আৰু তেওঁলোকে অহা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আজিৰ দিনটোৰ পৰা হিচাপত লৈ প্ৰতি মাহত তেওঁলোকে 10,000কৈ টকা লাভ কৰিব। অৰ্থাৎ আজিৰ দিনটোৰ পৰাই ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰৰ পৰাই আমি তেওঁলোকক দিম, কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা প্ৰত্যেক মাহত প্ৰথম দিনাখনেই তেওঁলোকে 10,000 টকাকৈ ক্ৰীড়া পেঞ্চন লাভ কৰিব। যিসকল আমাৰ মাজত আছে 153 গৰাকী এনে খেলুৱৈ, তেওঁলোক বিভিন্ন চৰকাৰী চাকৰিত আছে, হয়তো আজিৰ দিনটোত তেওঁলোকক মাহিলী 10,000 টকাৰ বহুত বেছি প্ৰয়োজনীয়তা নাই, কিন্তু আজি ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি তেওঁলোককো আজি আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ আৰু এককালীনভাৱে তেওঁলোককো আমি 50,000 টকাকৈ আজিৰ দিনটোত আগবঢ়াইছোঁ। অৰ্থাৎ 99 গৰাকী খেলুৱৈ এতিয়াৰ পৰা স্পৰ্টছ পেঞ্চন পাব। আগতে স্পৰ্টছ পেঞ্চন 8,000 টকা আছিল, আজিৰ পৰা আমি তাক 10,000 টকালৈ বৃদ্ধি কৰিছোঁ আৰু 153 জন খেলুৱৈকো আমি 50,000 টকাৰে আমি তেওঁলোকক সম্বৰ্ধনা যাচিবলৈ চেষ্টা কৰিছোঁ। আজিৰ দিনটো আমাৰ বাবে আন এটা দিশত স্মৰণীয় দিন। আমাৰ ৰাজ্যখনে ক্ৰীড়া নীতি গ্ৰহণ কৰাৰ পিছতো তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পৰা নাছিলোঁ। আমাৰ ক্ৰীড়া নীতিত আমি কৈছিলোঁ যে ৱৰ্ল্ড চেম্পিয়নশ্বিপত যিসকলে পুৰস্কাৰ পাব তেওঁলোকক আমি এক্সাইজ ইন্সপেক্টৰে হওক, টেক্স ইন্সপেক্টৰে হওক, আমি তেওঁলোকক চাকৰিত বাবে তেওঁলোকক আমি আমন্ত্ৰণ কৰিম। আজি আমি সেই ক্ৰীড়া নীতি অনুসৰি আমাৰ 2জন খেলুৱৈ আৰ্চাৰীত ৱৰ্ল্ড কাপত 2014ত ৰূপৰ পদকেৰে অসমৰ বাবে গৌৰৱ অৰ্জন কৰা সঞ্জয় বড়ো আৰু ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ 2019ত ব্ৰঞ্জৰ পদক লাভ কৰা যমুনা বড়োক আজি আমি অসম চৰকাৰৰ আবকাৰী পৰিদৰ্শক হিচাপে আমি নিযুক্তি কৰিছোঁ।
এতিয়াৰ পৰা প্ৰত্যেক বছৰে 3 ছেপ্টেম্বৰৰ দিনটোত আমি ক্ৰীড়া পেঞ্চন দিম ক্ৰীড়া পেঞ্চনৰ লগে লগে ক্ৰীড়া নীতি অনুসৰি যিসকলে নিযুক্তি পাব তেখেতসকলকো আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম অৰ্থাৎ এতিয়াৰ পৰা আমি এটা কথা সকলো নিশ্চিত যে নেশ্যনেল গেমছলৈকে যিসকলে পদক পাব তেওঁলোকৰ আৰ্থিক জীৱনত আমি কিছু হলেও হকাহ আৰু সহাৰি আমাৰ দিয়াৰ যিটো চেষ্টা সেই চেষ্টাই কিছু হলেও বাস্তৱ ৰূপ দেখা পাব পৰৱৰ্তী পৰ্যায়ত আমি চেষ্টা কৰিম যে যিসকলে নেশ্যনেল গেমছ নহলেও তাৰ সমকক্ষ যেটো সিনিয়ৰ নেশ্যনেল গেমছ বুলি কওঁ সেই সিনিয়ৰ নেশ্যনেল গেমছতো অসমৰ হৈ পদক অৰ্জন কৰিছিল তেওঁলোকক আমি অহা বছৰ ক্ৰীড়া পেঞ্চন দিবৰ কাৰণে আমি চেষ্টা কৰিম অৰ্থাৎ নেশ্যনেল গেমছলৈকে হ'ল এইবাৰ আমি কাক দিম যে বেডমিণ্টনৰ সিনিয়ৰ নেশ্যনেল গেমছে হওক হকিৰ সিনিয়ৰ নেশ্যনেল গেমছে হওক বা আন যিকোনো খেলাত সিনিয়ৰ নেশ্যনেল গেমছত যিসকলে পদক পাইছিল আৰু সংখ্যাটো কিমান হ'ব মই নাজানো কিন্তু তেওঁলোকৰ যিসকলে চৰকাৰী চাকৰি কৰি থকা নাই তেওঁলোকক আমি ক্ৰীড়া পেঞ্চন দিম আৰু যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকক আমি সন্মানিত কৰিম আজি মোৰ পৰৱৰ্তী দিনত মোৰ চেষ্টা থাকিব যে আমাৰ অসমত যিমান চৰকাৰী চাকৰি ওলাই তাৰো এটা পাৰ্চেন্টেজ আমি স্পৰ্টছৰ কাৰণে যাতে আমি ৰিজাৰ্ভ কৰিব পাৰোঁ কাৰণ খেলৰ মানসিকতা যদি আমি গঢ়ি তুলিব লাগে লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টা আমি কৰিব লাগিব আমি দিব লাগিব আমি যদি হাতখন খামুচি থাকিও অসমত ক্ৰীড়াৰ পৰিৱেশ নাহিব গতিকে মোৰ প্ৰচেষ্টা হ'ব যে আমাৰ আৰু যি সংশোধিত ক্ৰীড়া নীতি হ'ব তাত আমি এটা ডেফিনিট পাৰ্চেন্টেজ এটা স্পৰ্টছৰ কাৰণে আমি ৰিজাৰ্ভ কৰাৰ কাৰণে আমি চেষ্টা কৰিম যাতে আমাৰ এটা ক্ৰীড়াৰ স্পৰ্টছৰ ইকোসিস্টেম এটা আমি অসমত গঢ়ি তুলিব পাৰোঁ খেলুৱৈৰ লগত আমি ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণেও আমি বহুতখিনি কাম কৰিছোঁ যোৱাকালি মই চতিয়াত গৈছিলোঁ নাগশংকৰ এখন সৰু স্থান সেই নাগশংকৰত আজি 12 কোটি টকাৰে আমি ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ ভাল ট্ৰেক আছে অলিম্পিক ট্ৰেক আছে লৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিব পাৰে তেনেকুৱা আমি কলিয়াবৰত কাম চলি আছে উত্তৰ গুৱাহাটীত কাম চলি আছে অসমৰ 52টা সমষ্টিত আমি 52টা ক্ৰীড়া প্ৰকল্প এতিয়া আমি ৰেডি কৰিছোঁ এই বছৰ আমি আৰু 40টা ক্ৰীড়া প্ৰকল্প আমি কৰিব খুজিছোঁ স্থান নিৰ্বাচনৰ কাম চলি আছে য'ত আমি প্ৰতিটো স্পৰ্টছ কমপ্লেক্সত আমি 12 কোটি টকাকৈ আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ স্পৰ্টছত ইমান ডাঙৰ ইনভেষ্টমেণ্ট আগত কেতিয়াও হোৱা নাছিল এইবাৰ আমি আকৌ সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীৰ যেনেকুৱা সৰু সজাই ষ্টেডিয়াম হ'ল এখন ষ্টেডিয়ামৰ লগত নেহেৰু ষ্টেডিয়ামৰ লগত এতিয়া আমি অল্টাৰনেটিভ হিচাপে আৰু এখন চন্দ্ৰপুৰত যি আমাৰ তাপবিদ্যুৎ প্ৰকল্প আছিল থাৰ্মেল পাৱাৰ প্ৰকল্প আছিল তাতে আমি আৰু এখন ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম আমি গঢ় লৈ তুলিব খুজিছোঁ ইতিমধ্যে এই বছৰ আমি 100 কোটি টকাৰ অনুমোদন দিছোঁ আৰু আমি সেই ষ্টেডিয়ামখনো খুব ধুনীয়া ষ্টেডিয়াম আমি নিৰ্মাণ কৰাৰ পথত আমি গৈ আছোঁ ঠিক সেই ধৰণে ডিব্ৰুগড়ত আমাৰ এই ধৰণৰ ষ্টেডিয়াম এখনৰ নিৰ্মাণৰ কাম চলি আছে আৰু উত্তৰ লখিমপুৰতো একে ধৰণৰ ষ্টেডিয়াম এখনৰ নিৰ্মাণৰ কাম আমাৰ চলি আছে এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ নতুন জিলাসমূহ য'ক আমি 6খন নতুন জিলা কৰিছোঁ তামুলপুৰৰ সৈতে 7খন হ'ব আৰু আন যিবিলাক ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিল য'ত আমি এটা ডিষ্ট্ৰিক্ট লেভেল স্পৰ্টছ কমপ্লেক্স বুলি ক'ব পাৰোঁ তেনেকুৱা আমি
10খন ডিস্ট্ৰিক্ট লেভেল স্পৰ্টছ কমপ্লেক্স আমি বনাব চেষ্টা কৰিছোঁ য'ত আমি 50 কোটিকৈ টকা আমি আগবঢ়াইছোঁ অৰ্থাৎ এই বছৰ স্পৰ্টছৰ কাৰণে আমাৰ বাজেটত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি পুঁজি আগবঢ়াইছোঁ 1000 crores 1000 কোটি টকা আমাৰ স্পৰ্টছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণৰ বাবে আমি চেষ্টা কৰিছোঁ নেক্সট আমাৰ প্ৰচেষ্টা হ'ব এই যে আমি ষ্টেডিয়ামবিলাক বনালোঁ তাত যদি প্ৰশিক্ষণ নহয় ষ্টেডিয়ামবিলাকটো নচলিব গতিকে আমাৰ প্ৰচেষ্টা হ'ব এই প্ৰত্যেকখন ষ্টেডিয়ামতে যিকোনো এটা স্পৰ্টছৰ ওপৰত যাতে কোচিং হয় আইদাৰ ট্ৰেকৰ ওপৰত হওক ইনডোৰৰ ওপৰত হওক এই ষ্টেডিয়ামবিলাকত আমি প্ৰত্যেকখন ষ্টেডিয়ামৰ এগেইনষ্টত আমি একোটাকৈ কমিটি নিৰ্মাণ কৰি তাত 2 বা 3জন কোচৰ দৰমহাৰ দায়িত্ব চৰকাৰে লৈ এই গোটেই স্পৰ্টছ কমপ্লেক্সবিলাকক আমি জীৱন্ত আৰু প্ৰাণৱন্ত কৰিবৰ বাবে আমি চেষ্টা কৰিম এটা 365 ডিগ্ৰী আমি কাম কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰ লগত যিবিলাক আমাৰ ষ্টেট লেভেল এছ'চিয়েশ্যনে স্পৰ্টছ একাডেমি চলাব সেইবিলাকতো আমি গুড নিউট্ৰিশ্যন গুড কোচ এই গোটেইখিনিৰ কাৰণেও আমি বছৰত আমি এটা পুঁজি দিবৰ বাবেও আমি সিদ্ধান্ত কৰিছোঁ যাতে আমাৰ নিজৰ নিজৰ স্পৰ্টছত যিবিলাক আমাৰ একাডেমি চলিব সেই একাডেমিবিলাকতো যাতে আমি খৰচ কৰিব পাৰোঁ provided সেই একাডেমিবিলাক প্ৰফেশ্যনেল হ'ব নালাগিব প্ৰফিট মটিভ থাকিব নালাগিব এইটো এটা MSR এফৰ্ট এটা হ'ব লাগিব চৰকাৰে তাত সহযোগিতা কৰিব অৰ্থাৎ আমি অসমত যিটো ক্ৰীড়াৰ এটা নতুন পৰিৱেশ গঢ়ি উঠিছে সেই ক্ৰীড়াৰ পৰিৱেশটোক আমি কেপিটেলাইজ কৰি অসমৰ নতুন প্ৰজন্মক যাতে ক্ৰীড়াৰ সৈতে জড়িত কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ মই ভাবোঁ যে অসমৰ ক্ৰীড়াৰ ভাল পোৱা মানুহে এই গোটেই প্ৰচেষ্টাবিলাক হলাগিব আৰু অনাগত দিনত আমি কি কৰিবলগীয়া আছে আৰু কোন পথত আমি আগুৱাবলগীয়া আছে তাৰ বিষয়েও আমাক নিশ্চয় পৰামৰ্শ আগবঢ়াব আমি সকলোৱে জানো যে আগতে যেতিয়া ক্ৰীড়া পেঞ্চনৰ তালিকা ওলাই কেতিয়াবা স্পৰ্টছৰ লগত ময়ো কম বেছি পৰিমাণে জড়িত কিন্তু এই মানুহজন কোন কিয় পেঞ্চন পালে তাক ভাবি চেষ্টা কৰি বুজি পাওঁতে খুব কষ্ট হয় এতিয়াৰ পৰা আমি আৰু তাক বুজি পাওঁতে কষ্ট হ'ব নালাগে হি অকল এই স্পৰ্টছ পেঞ্চন আমি খেলুৱৈসকলক আমি দিম যোনে অসমৰ কাৰণে নাম উজ্জ্বল কৰিছে ক্ৰীড়া সংগঠকক যি পুৰস্কাৰ দিব লাগে আমি তাক বেলেগ কৰি দিম কিন্তু ক্ৰীড়া পেঞ্চন খেলুৱৈ আৰু সংগঠক দুইটাক একেলগ কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে আৰু দুইটাক আমি বেলেগ বেলেগ ধৰণে আমি চাম যাতে স্পৰ্টছ পেঞ্চন ইজ এক্সক্লুচিভলি অনলি ফৰ দ্য প্লেয়াৰ্ছ আমি সংগঠক ময়ো এজন ক্ৰীড়া সংগঠক কিন্তু আমি পেঞ্চন পাবৰ কাৰণে সংগঠক নকৰোঁ আমাৰ ইণ্টাৰেষ্ট আছে কাৰণে আমি কৰোঁ কিন্তু আমি যদি পেঞ্চনবিলাক লওঁ আচলতে আমাৰ মনটো বেয়া লাগে যে আমি প্লেয়াৰ্ছ এজনৰ পৰা যেন এই বস্তুটো কাঢ়ি ল'লোঁ সেনেকুৱা পৰিৱেশ হ'ব নালাগে ক্ৰীড়া সংগঠকসকলক সন্মানিত কৰাৰ আমি সুকীয়াকৈ ব্যৱস্থা কৰিম সেই ব্যৱস্থা আমি আপোনালোকক সময়ত আমি নিশ্চয় জনাম আজিৰ দিনটোত মই পুনৰ এবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ বক্তব্যই আমাক সকলোকে আবেগিক কৰিছে মই আজিৰ দিনটোত এজন ব্যক্তিৰ নিশ্চয় নাম ল'ব লাগিব সেইজন হৈছে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী তেখেতৰ প্ৰচেষ্টাত অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত কৰি তেখেতে আজি বহু দিনৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো পালন কৰি আহিছে আজি সেই দায়িত্বটো অকণমান চৰকাৰেও গাত পাতি ল'বলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আচলতে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অকল দুখন মঞ্চতে হ'ব নালাগে
কোনোবাই কৈছে অমুকে পাতি আছিল অমুকে পাতিলে নেকি মইতো ভাবো যে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অসমৰ প্ৰতিখন গাঁৱতে পালন কৰিব লাগে যিমান কৰো সিমান কম হৈ যায় গতিকে আজি যেনেকে আমাৰ বাবে সেই সময়ত আপোনালোকে চিন্তা কৰক 1966 আৰু তেখেতে যিখিনি আমি শুনিলো যে 64ত তেখেত অলিম্পিকত যাব পাৰিলেহেঁতেন গতিকে সেই দিনত অসমৰ বাবে এই সন্মান আচলতে আজিৰ দিনত আমি কল্পনাই কৰিব নোৱাৰো এটা দুৰন্ত যিটো প্ৰতিচ্ছবি আমি দেখিছো গতিকে তেখেতৰ কাৰণে আমি যিমানে কৰো সিমানে কম হ'ব তথাপিতো আজিৰ দিনত অসম চৰকাৰে অসমবাসী ৰাইজৰ হৈ তেখেতক আকৌ এবাৰ আন্তৰিক কৃতজ্ঞতা জনাইছো অসমৰ ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াৰ এই অনুষ্ঠানত উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিছে মই তেখেতকো ৰাজ্য চৰকাৰৰ হৈ ধন্যবাদ জনাইছো পুনৰ এবাৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে অৰ্জুন ভোগেশ্বৰ বৰুৱাক নেদেখা জনে দীৰ্ঘ জীৱন দিয়ে আমাৰ বাবে প্ৰেৰণাৰ অফুৰন্ত প্ৰতীক হৈ তেখেত যাতে সদায়ে আমাৰ মাজত প্ৰাণবন্ত আৰু সচ্ছল এজন ডেকা হৈ আমাৰ মাজত যেন সদায় থাকিব পাৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ সচিব কমিশনাৰ মলয় বৰা ডাইৰেক্টৰ পবিত্ৰ খাউন তেখেতসকলক মই ধন্যবাদ জনাইছো আৰু বিশেষকৈ মই ধন্যবাদ জনাইছো অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য প্ৰিন্সিপাল সেক্ৰেটাৰী ৰাজেশ প্ৰসাদ যে অতি কম দিনৰ ভিতৰতে আমাৰ চৰকাৰখন কেইদিন হৈছে শপত লোৱা দিনটো মোৰ এতিয়া মনতে পৰে মানুহে ক'ব গ'লে যে বিয়াত যদি হালধি কেঁচা মাহ লগাই এতিয়ালৈকে কেঁচা মাহ হালধি মানে যোৱাই নাই হাতৰ পৰা কিন্তু এই 3 মাহতে আমি যিমানখিনি কৰিব পাৰিছো এই কামখিনি আমাৰ বিষয়াসকলৰ অফুৰন্ত সহায় নহ'লেহেঁতেন মই তেখেতসকলকো পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ